হেল্ল' বন্ধু-বান্ধৱীসকল, মোৰ ইউটিউব চেনেল SK তানবীৰ ষ্টুডিঅ'লৈ সকলোলৈ স্বাগতম জনাইছোঁ। বহুদিনৰ মূৰত আপোনালোকৰ মাজলৈ লৈ আনিছোঁ নতুন এটা অন্য ভিডিঅ'লৈ। আহক সকলোৱে মিলিজুলি ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওঁ। আৰু যিসকল বন্ধু-বান্ধৱী মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়া নাই, এতিয়া ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু সকলো ধৰণৰ জব আপডেট পাবলৈ হ'লে কেৱল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। বন্ধু-বান্ধৱীসকল, আছাম পুলিচ AB কমাণ্ডো বেটেলিয়ন 2023 চনত 164 পোষ্ট ওলাইছিলে। ইয়াৰে এক্সাম হৈছিলে। ইয়াৰ ৰিটাৰ্ণ টেষ্টৰ এক্সামৰ ৰিজাল্ট ঘোষণা কৰিছে 27 মাৰ্চ 2025 চনত ঘোষণা কৰা হৈছে। বন্ধু-বান্ধৱীসকল, এই ভিডিঅ'ত সম্পূৰ্ণকৈ আলোচনা কৰা হ'ব কিমান কাট অফ মাৰ্ক, কোনটো কাষ্টৰ বাবে কিমান কাট অফ মাৰ্ক গৈছে। যিসকল বন্ধু-বান্ধৱী ৰিজাল্টটো এতিয়ালৈকে চেক কৰিব পৰা নাই, আপোনালোকে ৰিজাল্টটো চেক কৰিবলৈ হ'লে আপোনাৰ নিজৰ ৰোল নং আৰু ডেট অফ বাৰ্থটো বহুৱাই কিনে আপোনালোকে ৰিজাল্টটো চাব পাৰিব। বন্ধু-বান্ধৱীসকল, আছাম পুলিচ কমাণ্ডো বেটেলিয়নত কোনটো কাষ্টত কিমান কাট অফ মাৰ্ক গৈছে ভিডিঅ'ত সম্পূৰ্ণকৈ উল্লেখ কৰা হৈছে। আপোনালোকে ভালদৰে চাই ল'ব। UR অৰ্থাৎ জেনেৰেল কাষ্টত গৈছে 86.50 মাৰ্ক গৈছে কাট অফ মাৰ্ক। বন্ধু-বান্ধৱীসকল, ভিডিঅ'খিনিত ইমানখিনি আছিল। মোৰ এইটো ভিডিঅ'ত যদি কওঁতে কিবা ভুল হৈছে এইটো কমেণ্টৰ মাজতে জনাই দিব। নেক্সট ভিডিঅ'টোত ইয়াৰ শুধৰণি কৰা হ'ব। সকলোলৈ ধন্যবাদ।